চাওক তিনিচুকীয়াত এতিয়া চাৰিলেনযুক্ত পথ নিৰ্মাণ কাৰ্যত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ পৰা ঠিকা লাভ কৰা TTC ইনফ্ৰা প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৱে এতিয়া নিজৰ মনমৰ্জি মতালি মতে এতিয়া কাম কাজ কৰিছে, যাৰ ফলত এতিয়া জনসাধাৰণ অতিষ্ঠ হৈছে। মই মোৰ সহযোগী হিমাংকক এটা পৰিৱেশ দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ। এয়া তিনিচুকীয়া আৰু মাকুম সংযোগী চাৰিলেনযুক্ত পথ নিৰ্মাণ পথটোৰ অৱস্থা চাওক যে ইয়াত কুঁৱলীৰ সদৃশ ধূলিৰ আচ্ছাদনে এতিয়া সমগ্ৰ ৰাজপথটো আৱৰি ধৰিছে। ধূলিৰ প্ৰকোপ ইমানেই বাঢ়িছে যে বৃদ্ধি হৈছে যে মূল পথৰ পৰা দাঁতিকাষৰীয়া 1 কিলোমিটাৰ পৰ্যন্ত ধূলিৰ আচ্ছাদনে এতিয়া আৱৰি ৰাখিছে, আগুৰি ধৰিছে। সমগ্ৰ এই যি চাৰিলেনযুক্ত পথ আছে সেই পথৰ দুয়োকাষে যিসমূহ জনসাধাৰণে বসবাস কৰে তেওঁলোকৰ জীৱনলৈ এতিয়া অশনি সংকেত কঢ়িয়াই আনিছে। তেওঁলোকৰ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে স্থানীয় লোকসকলে, যিহেতু এই নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে যিহেতু প্ৰত্যেক দিনাই ব্লেক টেপিঙৰ কাম কৰাৰ পূৰ্বেই ইয়াৰ যি উন্মুক্ত শিল আৰু বালিত প্ৰতিদিনাই যিহেতু প্ৰত্যেক সময়তে পানী ছটিয়াই ইয়াৰ ধূলি নিয়ন্ত্ৰণ কৰিব লাগে, সেই কামটো এই TTC ইনফ্ৰা প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৱে আজিৰ তাৰিখলৈকে কৰা পৰিলক্ষিত নহ'ল। এই কামটো নকৰাৰ বাবে তেওঁলোকে পানী নছটিওৱাৰ বাবে এতিয়া ধূলিময় এক পৰিৱেশে সমগ্ৰ এই চাৰিলেনযুক্ত পথটো আৱৰি ধৰিছে। লগতে পথৰ দুয়োকাষে বসবাস কৰা প্ৰতিগৰাকী জনসাধাৰণৰ ঘৰলৈ এতিয়া ভাবুকি সদৃশ পৰিৱেশ সৃষ্টি হৈছে। যিহেতু মানৱ শৰীৰৰ বাবেও এই ধূলি অতিকৈ বিষাক্ত হৈছে, এই মুহূৰ্তত অতিকৈ ভাবুকি আহিছে, যিহেতু মানৱ শৰীৰৰ বাবে বহু লোক বেমাৰত ভুগিছে। এনেকুৱা এটা পৰিৱেশ হৈছে, মানুহৰ ৰান্ধনীঘৰ পৰ্যন্ত ধূলিৰে আগুৰি ধৰিছে, ধূলি সোমাইছে। গতিকে ইয়াৰ পিছতো এই TTC ইনফ্ৰা প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৰ কোনো কাণ সাৰ নাই। তেওঁলোকে নিজ মতালি মতে তেওঁলোকে কাম কৰি আছে। তেওঁলোকে এই পথটোত প্ৰত্যেক দিনাই প্ৰতি সময়তে পানী ছটিয়াই যিহেতু ইয়াৰ ধূলিৰ যিটো পৰিৱেশ, ধূলি উদ্ভৱ হ'ব পৰা, ধূলি সৃষ্টি হ'ব পৰা যিটো কাম সেয়া নিয়ন্ত্ৰণ কৰিব লাগে, কিন্তু বৰ্তমান সময়লৈকে তেওঁলোকে সেইখিনি কৰা পৰিলক্ষিত নহ'ল। স্থানীয় লোক আছে, মই অকণমান তেওঁলোকৰ সৈতে কথা পাতিব বিচাৰিম যে যিটো পথ নিৰ্মাণ হৈ আছে তিনিচুকীয়াৰ পৰা মাকুমলৈকে, এই পথটোৰ এতিয়া ধূলিৰে আৱৰি ধৰিছে, ধূলিৰ আচ্ছাদনে সমগ্ৰ পৰিৱেশটোক আগুৰি ধৰিছে। ইয়াত মানৱ দেহৰ লগতে বায়ু প্ৰদূষণ হৈছে, লগতে মানুহৰ শৰীৰলৈকেও বিয়পিছে। কি অসুবিধা পাইছে আপোনালোকে? আমি মানে কালি পৰহিৰ পৰা ইয়াত মানে ৰাস্তাটোৰ কাৰণে বহুত আমি প্ৰাৰ্থনা কৰি আছোঁ যে আমাক সহায় কৰক, সহায় বিচাৰিছোঁ যে ৰাস্তাটোৰ ইমান ধূলি হৈছে, কোনো পানীৰ ব্যৱস্থা নাই, আমি দোকান পোহাৰ খুলিব পৰা নাই, ঘৰ দুৱাৰ দৰ্জা খিৰিকী খুলি থ'ব পৰা নাই, ল'ৰা ছোৱালী ইমান বেমাৰ হৈছে, বুঢ়া বুঢ়ী মানুহ চবৰে বেমাৰ হৈ গৈছেগৈ। কালি আমি ৰাতি 12টা 12:30লৈকে ইয়াত ৰাস্তা বন্ধ কৰি থৈছোঁ যে পানী দিয়ক, আমাক পানী অকণমান দিয়া নাই। কালি দিনটো পানী অলপো নাই, আৰু ফোন কৰিলে সিহঁতি কয় কি যে পানী আমি দি আছোঁ, আৰু কিমান পানী দিম বুলি সেনেকৈ। আৰু আকৌ বাৰে প্ৰতি ফোন কৰিলে টেংকাৰখনে কয় কি গাড়ী বেয়া হৈ আছিলে, মটৰ বেয়া হৈছে, পানী দিব নোৱাৰোঁ, এনেকৈ অসুবিধা দেখা। আৰু ৰাতি চবে শুব যেতিয়া 11টা বজাত পানী দিবলৈ আহে, 11টা বজাত আমাক পানী নালাগে। আমি কৈছোঁ যে দিনত দিয়ক। কালি আমি ইমানখিনি মানুহ ৰাইজ ওচৰ চুবুৰীয়া চবে গোট খাই ইয়াত কৰিলোঁ। তেতিয়া পুলিচ প্ৰশাসন আহিলে, পুলিচ প্ৰশাসনে কৈছে যে আজিতো আপোনালোকে গাড়ীখিনি এৰি দিয়ক, যদি যায় বোলে কাইলৈ যদি পানী নিদিয়ে তেতিয়াহ'লে আমি আছোঁ বুলি ক'লে। কিন্তু পুলিচ প্ৰশাসনেও ইয়াত একো কৰা নাই এতিয়ালৈকে। আজি ৰাতিপুৱা 8:30 9টামান বজাত এবাৰ পাতলাকৈ পানী দিলে। এতিয়া আপোনালোকে নিজে দেখিছে, চব ওলাই গৈছে, গোটেই ৰাইজে দেখিছে, ইয়াত এতিয়ালৈকে পানীৰ ব্যৱস্থা একো লোৱা নাই। আমি বাৰে প্ৰতি কৈ আছোঁ যে আমাক একো দিব নালাগে, এইকণ সহায় কৰক যে ৰাতিপুৱাৰ পৰা গধূলিলৈকে 2-3বাৰ খালি ৰাস্তাটোত পানী দিয়ক। ল'ৰা ছোৱালীখিনি বেমাৰ আজাৰৰ পৰা ভালকৈ হৈছে, স্কুল যাবলৈ অসুবিধা হৈছে, মানুহবোৰ ক'ৰবাত ওলাই যাব পৰা নাই, বজাৰ সমাৰ কৰিব পৰা নাই, দোকানলৈ কাষ্টমাৰ আহিব পৰা নাই। আজি আমি এই দোকানকেইখন দি কিনিয়ে চলি আছোঁ। দোকান নচলিলে আমি ক'ৰ পৰা খাম, কেনেকৈ খাম? আমি দোকানকেইখনে বস্তু বিক্ৰী কৰি কিনে আমি ঘৰ চলিছোঁ, ল'ৰা ছোৱালী পঢ়াইছোঁ। এইখন যদি বন্ধ কৰি দিওঁ আমি ক'ৰ পৰা চলিম? আমাক মুঠতে এটাই অনুৰোধ জনাইছোঁ, আমি এই বাইপাছৰ ঠিকাদাৰ হওক যোন হওক, আমাক মুঠতে ৰাস্তাটো ধূলি বালিখিনি নাইকিয়া কৰি দিব লাগে, আৰু একো কৰিব নালাগে।
আৰু এগৰাকী হৈছে যে জনসাধাৰণক পণবন্দী কৰি জনসাধাৰণক বিপন্ন কৰি জনজীৱন বিপন্ন কৰি তেওঁলোকে কাম কৰিছে। আমি উন্নয়ন বিৰোধী নহয়, সকলোৱে নহয়, কিন্তু তেওঁলোকে যিখিনি কৰিব লাগে নীতিগতভাৱে সেই কামখিনি কৰাৰ পৰিলক্ষিত নহ'ল। কেনেধৰণৰ অসুবিধা লাভ কৰিছে? আমাৰ জ্বৰ হৈছে, কাহ হৈছে, চৰ্দি হৈছে, ল'ৰা ছোৱালীবিলাকে মানে বাহিৰত ওলাব নোৱাৰে, ঘৰৰ কাপোৰ ধুই বাহিৰত মেলিব নোৱাৰোঁ, আৰু মানে পানী থৈ দিব নোৱাৰোঁ, খোৱা বোৱা বস্তু উলিয়াই থৈ দিব নোৱাৰোঁ, ধূলি এইটোৱে। নিজ মতালি মতে তেওঁলোকে কাম কৰিছে। তেওঁলোকে যিখিনি নীতিগতভাৱে ব্লেক টেপিঙৰ পূৰ্বে কাম কৰিব লাগে, পানী ছটিয়াব লাগে, কিন্তু আজিলৈকে পানী ছটিওৱা পৰিলক্ষিত নহ'ল। হয়, আপোনালোকে দেখিছে ইয়াত কিমান ধূলি। তেওঁলোকে মানে কেনেকুৱা ব্যৱস্থা উন্নয়ন কৰিছে, ৰাস্তা আমাক লাগে উন্নয়ন, কিন্তু উন্নয়নৰ নামত যদি আমি মানে পাব্লিকে যদি ইমান হাৰাশাস্তি হয় তেতিয়াহ'লে সেইটো উন্নয়ন কেনেকুৱা উন্নয়ন? আপোনালোকে দেখিছে ৰাস্তা দুইফালে খান্দি লৈছে, এফালে খান্দি কিনে বনাই যাওক তেতিয়া ধূলিটো অলপ হ'লেও কম হ'ল। এতিয়া দুইফালে খান্দি কিনে মানে ৰাস্তাটো এনেকৈ পেলাই থৈ দিছে, না পানী দি ঢালিছে না মানে উন্নতি হৈছে। তো এনেকুৱাটো আমাৰ ওচৰৰ মানুহ মানে 1 কিলোমিটাৰলৈকে গোটেই ঘৰৰ মানুহৰ মানে অসুবিধা হৈছে মানে। চাওক, এয়াই হ'ল TTC ইনফ্ৰা প্ৰাইভেট লিমিটেডৰ মতালি। জনসাধাৰণে জিলা প্ৰশাসনক অভিযোগ দিছে, প্ৰশাসনে হাত সাৱটি বহি আছে। এই কোম্পানীটোক বাধ্য কৰাব পৰা নাই যে ইয়াত তেওঁলোকক পানী ছটিয়াৰ ব্যৱস্থা কৰি দিবৰ কাৰণে, কিন্তু বাধ্য কৰাব পৰা নাই, যাৰ ফলত এতিয়া জনজীৱন এই 4 লেনযুক্ত পথৰ যি প্ৰায় 10 কিলোমিটাৰ পৰ্যন্ত এই অঞ্চলসমূহত এতিয়া পৰিৱেশ বিপন্ন হৈছে। গেলাপুখুৰীৰ পৰিৱেশটো মই দেখুৱাইছোঁ এতিয়া, যেনেধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছে ইয়াত, যেন পুহ মাহৰ কুঁৱলীয়ে এতিয়া আৱৰি ৰাখিছে, কুঁৱলী সদৃশ এটা পৰিৱেশ সৃষ্টি হৈছে। আৰু এই ধূলিৰে এতিয়া জনজীৱনলৈ এতিয়া ভাবুকি কঢ়িয়াই আনিছে। বহু লোকৰ এতিয়া বেমাৰ আজাৰ হৈছে, তেওঁলোকৰ এতিয়া ছালৰ খজুৱতি হৈছে, এনেধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে। আৰু এই যি পৰিৱেশ সৃষ্টি কৰিছে তাৰ মূলতঃ দায়ী হ'ল TTC ইনফ্ৰা প্ৰাইভেট লিমিটেড। আৰু এই কোম্পানীটোৱে নিজ মতালি চল চাতুৰিৰে তেওঁলোকে ইয়াত নিৰ্মাণ কাৰ্য কৰি আছে, নিৰ্মাণ কাৰ্য চলাই আছে। জিলা প্ৰশাসনেও এই কোম্পানীটোক এই নিৰ্মাণ কাৰ্যত যিখিনি নীতিগতভাৱে যিখিনি কাম কৰিব লাগে, পানী ছটিয়াৰ ব্যৱস্থা কৰিব লাগে, সেইখিনি কৰোৱাবলৈ কিন্তু এই মুহূৰ্তলৈকে বাধ্য হোৱা নাই। আৰু যাৰ ফলত এতিয়া এই সমগ্ৰ ধূলিৰ পৰা যিখিনি বেমাৰ উদ্ভৱ হৈছে, সেইখিনি কিন্তু এই স্থানীয় জনসাধাৰণে ভুগিবলগীয়া এটা পৰিৱেশ সৃষ্টি হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।